সকলোকে স্বাগতম জনাইছোঁ এলপিএন মিছাৰী ইউটিউব চেনেললৈ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা 2025 চনৰ দ্বিতীয় ফেজৰ গুণোৎসৱত ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকতখন আছিলে এনেধৰণৰ। যিহেতু কি হৈছে 39ৰ পৰা আমাৰ কি হৈছে গণিতৰ প্ৰশ্নখিনি আৰম্ভ হৈছে, সেয়ে আমি কি কৰিম 39ৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম। চ' 39 নম্বৰ প্ৰশ্নটো কি হৈছে প্ৰথমে চাই লোৱা। মণিকাই দোকানৰ পৰা 1 কিলোগ্ৰাম 750 গ্ৰাম চাউল, 500 গ্ৰাম চেনি, 250 গ্ৰাম চাহপাত আৰু 1 কিলোগ্ৰাম দাইল কিনিলে। তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান? অৰ্থাৎ এই গোটেইখিনি আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। প্ৰথমে চোৱা, চাউল কিনিছে কিমান? 1 কিলোগ্ৰাম 750 গ্ৰাম, হয়নে? ইয়াত লিখা যে 1 কিলোগ্ৰাম 750 গ্ৰাম। তাৰপিছত চোৱা কি লিখিছে, কৈছে 500 গ্ৰাম কি লিখিছে? চেনি। যিহেতু ইয়াত কি লিখিছে 500 গ্ৰাম লিখিছে, সেইকাৰণে আমি কি কৰিম? ইয়াত গ্ৰামৰ তলত লিখিম। অৰ্থাৎ ইয়াত গ্ৰামটো লিখিবলৈ থাকি গ'ল 1 কেজি 750 গ্ৰাম। আৰু ইয়াত কিমানখিনি কিনিছে? চোৱা 500 গ্ৰাম কিনিছে, সেইকাৰণে কি কৰিবা? এই গ্ৰামৰ তলত কি কৰিবা? ইয়াত লিখিবা, 500টো লিখিবা। তাৰপিছত চেনি কিমান কিনিছে? চোৱা চেনি নহয়, 250 গ্ৰাম চাহপাত কিনিছে। চাহপাত কিমান? 250। এই গ্ৰামৰ তলত লিখা, যিহেতু গ্ৰাম আছে ইয়াত 250 গ্ৰাম বুলি লিখি লোৱা। আৰু কি কিনিছে? চোৱা 1 কিলোগ্ৰাম দাইল। দাইলটো কিমান কিনিছে? 1 কিলোগ্ৰাম। সেইকাৰণে কি কৰিব? এই 1 যোনটো কেজি আছে, এই 1 কেজিৰ তলত লিখিবা দাইলটো। এতিয়া এইখিনি যোগ কৰি দিয়া। ইয়াত গ্ৰাম আছে, ইয়াত গ্ৰামটো লিখি লোৱা। এতিয়া গোটেইখিনি যোগ কৰা। 0 0 0 যোগ কৰিলে কিমান হ'ব? 0 হ'ব। 5 5 কিমান হ'ব? 10 10ৰ কি হ'ব? 0। 7 থাকিল 1, 7 5 12, 2 14 আৰু 1 কিমান? 15। 15 কিমান হ'ব? 5। হাতত থাকিব 1 1 আৰু 1 2 আৰু 1 কিমান? 3। অৰ্থাৎ কিমান হ'ল? চোৱা 3 কেজি 500 গ্ৰাম। এতিয়া 3 কেজি 500 গ্ৰামটো ক'ত লিখি আছে? চোৱা ইয়াত আছে 3 কিলোগ্ৰাম 750 গ্ৰাম, ইয়াত আছে 2 কিলো। এইটো নহ'ব, ডি নাম্বাৰটো নহ'ব। তাৰমানে কোনটো আছে? চোৱা বি নাম্বাৰটো, হয়নে? অৰ্থাৎ কি হ'বগৈ? 39ৰ বিটো কি হ'বগৈ? শুদ্ধ। তাৰপিছত 42 চোৱা, 4টা অংকৰে গঠিত সংখ্যা এটা অযুগ্ম হ'বলৈ কোনটো শুদ্ধ হ'ব? এটা সংখ্যা কি হ'ব লাগিব? 4টা অংক, অৰ্থাৎ 4টা কি থাকিব? আমাৰ অংক থাকিবগৈ। আৰু কি হ'ব লাগিব? সংখ্যা এটা অযুগ্ম হ'বলৈ কি হ'ব লাগিব? অযুগ্ম হ'বলৈ পিছৰ সংখ্যাটো কি হ'ব লাগিব? আমাৰ অযুগ্ম হ'বগৈ লাগিব, হয়নে? অৰ্থাৎ এককৰ ঘৰত সংখ্যাটো যেতিয়া কি হ'বগৈ? অযুগ্ম হ'ব, তেতিয়া কি হ'বগৈ? সংখ্যাটো অযুগ্ম হ'ব। এতিয়া ইয়াত কি কৈছে? হাজাৰৰ স্থানৰ অংকটো, হাজাৰটো নহয়, একক দশক শতক হাজাৰ। এই হাজাৰটোতো আমাৰ নহ'বগৈ, হয়নে? শতকৰ স্থানত থকা শতকটো নহ'বগৈ, দশকৰ স্থানটো নহ'বগৈ। আমাৰ কি হ'ব লাগিব? এই এককৰ ঘৰত যোনটো কি আছে সংখ্যা, সেইটো যদি কি হয়? অযুগ্ম হয়, তেতিয়াহ'লে কি হ'বগৈ? সংখ্যাটো কি হ'বগৈ? অযুগ্ম হ'ব। তাৰমানে কি হ'বগৈ? এইটো ডি নাম্বাৰটো এনচাৰটো ৰাইট হ'ব। তাৰপিছত 41টো চোৱা কি কৈছে, তলৰ কোনটো যুগ্ম সংখ্যা? যুগ্ম সংখ্যা হ'বলৈ আমি কি জানো? আমি জানো যে এটা সংখ্যাৰ পিছপিনে কিমান থাকিব লাগিব? 0 বা 2 থাকিব লাগিব, নহ'লে 4 থাকিব লাগিব, নহ'লে 6 থাকিব লাগিব, নহ'লে 8 থাকিব লাগিব। এতিয়া চোৱা ইয়াত 3 2 কিমান? 6। যিহেতু আমি কি পাই গ'লোঁ? 6টো পাই গ'লোঁ। তাৰমানে কি হ'বগৈ? 41 ইয়াতো কি হ'বগৈ? যুগ্ম সংখ্যা। ইয়াত চোৱা 3 7 21, 21 হ'লে কি পাওঁ? আমি পিছপিনে 1 পাওঁ। তাৰমানে এইটো যুগ্ম সংখ্যা নহ'ব। 3 3 9, 9টো অযুগ্ম সংখ্যা। আৰু 3 5 15, 15টো লিখিলে চোৱা, যিহেতু আমি পিছপিনে 5টো পাওঁ, তাৰমানে এই কি হ'বগৈ? 15টো কি এটা অযুগ্ম সংখ্যা। তাৰমানে এইটো নহ'বগৈ। 41ৰ কি হ'ব? এটো হ'ব। তাৰপিছত 42টো চোৱা কি আছে? +39 প্লাছ ইয়াত -59। এতিয়া চোৱা ইয়াত +39টোৰ আগত এই প্লাছটো আৰু লিখা দৰকাৰ নাই, ইয়াত 39 লিখিলোঁ। এতিয়া এই প্লাছৰ লগত মাইনাছটো যদি পূৰণ কৰি কিমান হ'বগৈ? প্লাছে মাইনাছে কি হ'বগৈ? মাইনাছ। যিহেতু ইয়াত 59 আছে, ইয়াত 59টো লিখা। যিহেতু চোৱা এই 59টো, অৰ্থাৎ মাইনাছটো যিহেতু ডাঙৰ আছে, ইয়াত লিখা 59। 59ৰ পৰা কি কৰে? 39টো কি কৰে? বিয়োগ কৰি দিয়া। 9ৰ পৰা 9 গ'লে 0, 5ৰ পৰা 3 গ'লে 2। যিহেতু চোৱা 59টো যিহেতু মাইনাছটো ডাঙৰ, সেইকাৰণে এই 20ৰ আগত এটা কি আহিব? মাইনাছ আহিব। -20টো ক'ত লিখা আছে? চোৱা যিহেতু চি নাম্বাৰটোত লিখা আছে, চিটো কি হ'ব? আমাৰ এনচাৰটো ৰাইট হ'বগৈ। ইয়াৰ পিছত 43টো চোৱা কি কৈছে, ঊৰ্ধ্বক্ৰমত থকা সাজোন কোনটো? ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰ, অৰ্থাৎ 1ৰ পিছত কি হ'ব? 2 হ'ব। অৰ্থাৎ সৰুৰ পৰা যেতিয়া ডাঙৰলৈ যাব, তেতিয়া তাক কি বুলি কোৱা হয়? ঊৰ্ধ্বক্ৰম বুলি কোৱা হয়। এতিয়া চোৱা 1ৰ পৰা 2 ক'ত লিখা আছে? চোৱা ইয়াত কিমান আছে? -1 -2 -3 -4। যিহেতু আমি দেখিছোঁ চোৱা ইয়াত কি আছে? সৰুৰ পৰা ডাঙৰ আছে, তাৰমানে কি হ'বগৈ? 43ৰ এ নাম্বাৰটো কি হ'বগৈ? এনচাৰটো শুদ্ধ হ'ব, হয়নে? অৰ্থাৎ 43ৰ এটো শুদ্ধ হ'ব। তাৰপিছত চোৱা 44, ছায়াবৃত্ত অংকখিনিয়ে চিত্ৰটোৰ কিমান অংশ সূচাব? এতিয়া চোৱা ইয়াত মোৰ ঘৰ কেইখন আছে? চোৱাচোন গন্তি কৰি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। যিহেতু 16খন ঘৰ আছে, হয়নে? 16খনৰ পৰা চোৱা কেইখন ঘৰ ৰং কৰা আছে? 1 2 3 4 5। এতিয়া চোৱা তলত 16 প্ৰতিষ্ঠা ইয়াত, হয়নে? আৰু কেইখন ঘৰ ৰং কৰিছে? 5খন। তাৰমানে এই বি নাম্বাৰটো কি হ'বগৈ? এনচাৰটো ৰাইট হ'বগৈ, হয়নে? তাৰপিছত 45টো চোৱা কি আছে, 7.059ৰ বিস্তৃত ৰূপটো কি? ইয়াৰ বিস্তৃত ৰূপটো কি হ'ব? চোৱা যিহেতু 7 লিখি আছে, ইয়াতো 7 আছে, চবতে আগত কি আছে? 7 আছে, হয়নে? তাৰপিছত চোৱা এই যোনটো দশমিক আছে, দশমিকটো কি হৈছে? তলত 1 হৈ যায়। আৰু যিহেতু কি আছে? ইয়াত 0 আছে, তাৰমানে ওপৰত কি হ'বগৈ? 0 হ'ব, হয়নে? আৰু এই দশমিকটো 1 হৈ যাব। আৰু যিহেতু ইয়াত 0 আছে, অৰ্থাৎ দশমিকৰ পিছত যিহেতু কি আছে? এটা সংখ্যা আছে, ইয়াত কি হ'ব? এটা 0 হ'ব, হয়নে? তাৰপিছত চোৱা এই দশমিকটো আকৌ কি হৈ যাবগৈ? 1 হৈ যাবগৈ। যিহেতু চোৱা ইয়াত 5 আছে, তাৰমানে কি দশমিকৰ পিছত যিহেতু 2 নম্বৰ ঘৰটোত কি আছে? 5 আছে, তাৰমানে ইয়াত 1টো কি হৈ যাব? 1 নহয়, দশমিকটো 1 হৈ যাব। আৰু দশমিকৰ পিছত চোৱা এইটো 0 এটা ঘৰ, ইয়াত 5টো দুটা ঘৰ, তাৰমানে ইয়াত কি হ'ব লাগিব? দুটা 0 হ'ব লাগিব। যিহেতু ইয়াত এটা 0 আছে, তাৰমানে এইটো নহ'বগৈ।
যেহেতু চোৱা ইয়াত কি আছে দুটা 0 কিন্তু ইয়াত চোৱা 5 হ'ব লাগিছিল ওপৰত কিন্তু 9 আছে এইটো নহ'বগৈ এইটো চোৱা কি হ'বগৈ এইটো হ'ব নেকি চোৱা এই 59টো একেলগে লিখি দিছে এইটো নহ'বগৈ তাৰমানে চি নাম্বাৰটো চোৱা এইটো যদি আমি যদি ইয়াত যদি লিখিবলৈ যাওঁ 7টো লিখিলোঁ যোগ এতিয়া চোৱা এই যোনটো কি আছে দশমিক আছে এইটো কি হৈ যাব 1 হৈ যাবগৈ আৰু এই যোনটো কি আছে 0 আছে 0টো ওপৰত আহিব আৰু এই যোনটো কি হ'ল দশমিকটো 1 যে হৈ গ'ল তাৰপিছত যিহেতু কি আছে এটা কি আছে 0 আছে অৰ্থাৎ এটা সংখ্যা আছে ইয়াত কি হ'ব এটা 0 আহিব এতিয়া প্লাছ লিখা এতিয়া এই দশমিকটো কি হৈ যাবগৈ তলত 1 হ'বগৈ এতিয়া আমি 5ৰ কাৰণে লিখিম 5টো ওপৰত লিখা এতিয়া চোৱা 5টো কেই নম্বৰ ঘৰত আছে দশমিকৰ পিছত 2 নম্বৰ ঘৰত ইয়াত কি হ'বগৈ একটোৰ লগত দুটা 0 হ'বগৈ প্লাছ তাৰপিছত এতিয়া চোৱা আমি 9ৰ কাৰণে লিখি আছোঁ ইয়াত 9টো লিখিবা এই যোনটো দশমিক আছে এইটো কি হৈ যাব 1 আৰু 9টো কেই নম্বৰ ঘৰত আছে চোৱা 1 2 3 নম্বৰ ঘৰত আছে এই 1টোৰ লগত 3 নম্বৰ অৰ্থাৎ 3টা 0 লিখি দিয়া এতিয়া চোৱা এইটো ক'ত আছে চোৱা যিহেতু আমি ডি নম্বৰটো দেখিছোঁ তাৰমানে এইটো কি হ'বগৈ 45ৰ ডিটো শুদ্ধ 46টো চোৱা তলৰ চিত্ৰটোৰ বীজগণিতত কি ধৰণে প্ৰকাশ কৰিবা ইয়াত চোৱা এপ মানে ইয়াত এটা ফুল আছে ইয়াত দুটা নহয় ইয়াত এটা দুইটা 2 1 3 3 1 4 4 আৰু ইয়াত চোৱা দুটা ফুল আছে 4 আৰু দুটা ফুলে কিমান হ'ব 6টা ফুল তাৰমানে এই চি নাম্বাৰটো কি হ'বগৈ আমাৰ অৰ্থাৎ ইয়াত কি হ'বগৈ 6F যেহেতু এপ লিখি আছে ইয়াত 6টা ফুল আছে ইয়াত দুটা ফুল আছে দেই কিন্তু ভালকৈ চাই ল'বা হয়নে ইয়াত 2টা 3টা 4টা 5টা 6টা তাৰমানে ইয়াত কি হ'ব 6F তাৰমানে কি হ'ব চি নাম্বাৰটো শুদ্ধ 46ৰ চিটো শুদ্ধ ইয়াৰ পিছত 47টো চোৱা পৰত বিন্দুকেইটা সংযোগ কৰি কেইডাল ৰেখাখণ্ড পোৱা যাব চোৱা এই বিন্দুকেইটা সংযোগ কৰিব লাগে চ' আমি কি কৰিলোঁ ইয়াত এৰ পৰা বিটো কি কৰিলোঁ সংযোগ কৰিলোঁ ইয়াত কি পালোঁ আমি এডাল ৰেখাখণ্ড পালোঁ আকৌ বিৰ পৰা চিলৈ কি কৰিলোঁ আমি আন এডাল ৰেখাখণ্ড টানিলোঁ দুডাল ৰেখাখণ্ড পালোঁ আকৌ এতিয়া এ আৰু চিটো কি কৰা সংযোগ কৰি দিয়া এতিয়া চোৱা আমি কি পালোঁ 3খন ৰেখাখণ্ড পালোঁ হয় 3টো ক'ত আছে চোৱা বি নম্বৰটোত তাৰমানে বিটো কি হ'ব এনচাৰটো শুদ্ধ 48টো চোৱা তলৰ কোণটোৱে এটা ত্ৰিভুজৰ 3টা কোণৰ যোগ বুজাব এতিয়া চোৱা এখন যদি আমি ত্ৰিভুজ আঁকো আমি জানো যে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি সদায় কিমান হ'ব লাগিব 180 হ'ব লাগিব অৰ্থাৎ ত্ৰিভুজৰ এই 3টা কোণ ভিতৰত থকা অন্তকোণখিনি যোগ কৰিলে কিমান হ'ব লাগিব 180 এতিয়া চোৱা ইয়াত 3টা যোগ কৰিলে কোণটোত 180 পাওঁ চোৱাচোন ইয়াত কিমান হ'ব 90 40 কিমান 80 হয়নে অৰ্থাৎ 170 পাইছোঁ তাৰমানে এইটো নহ'বগৈ ইয়াত 90 আৰু কিমান ইয়াত 90 আৰু ইয়াত 50 আৰু 30 হয়নে কিমান 80 90 আৰু 80 কিমান হ'ব ইয়াত 170 এইটো নহ'বগৈ ইয়াত চোৱা 155 আৰু 25টো যোগ কৰা 55 আৰু 25টো যোগ কৰিলে কিমান হ'বগৈ 60 70 80 অৰ্থাৎ 180 হয় ইয়াত আছে 100 এই দুটা যোগ কৰিলে কিমান 80 অৰ্থাৎ চি নাম্বাৰটো কি হ'ব শুদ্ধ হ'বগৈ এই অৰ্থাৎ 48ৰ আমাৰ চি নাম্বাৰটো শুদ্ধ এতিয়া 49টো চোৱা 475932 আৰু 546279ৰ শতকৰ নিকটতম স্থানলৈ যোগফল কিমান হ'ব যোগফল মানে প্ৰথমে এই দুটা কি কৰে যোগ কৰি লোৱা কিমান আছে চোৱা 47592 তাৰপিছত কিমান আছে 546279 9 2 11 1 7 1 7 3 10 আৰু 1 11 11 1 7 1 9 2 11 11 আৰু 1 12 11 9 2 11 আৰু 1 12 12 2 7 1 6 5 11 আৰু 1 12 2 7 1 7 4 11 আৰু 1 12 12 2 7 1 4 5 9 আৰু 1 কিমান 10 অৰ্থাৎ যোগ কৰিলে কিমান পালোঁ চোৱা 102211 এতিয়া চোৱা প্ৰশ্নত কি কৈছে যে শতকৰ নিকটতম স্থানলৈ যোগফল কিমান হ'ব এতিয়া চোৱা শতকৰ ঘৰটোত কিমান আছে একক দহ শতক কিমান আছে 2 আছে হয়নে অৰ্থাৎ চোৱা পিছপিনে কিমান আছে 211 এতিয়া এই যে 211 সংখ্যাটো আছে এই 200 সংখ্যা 11টো 200ৰ ওচৰত নে 300ৰ ওচৰত যেহেতু 200ৰ ওচৰত তেতিয়াহ'লে চোৱা 200টো ক'ত লিখা আছে চোৱা এইটোৰ লগত এই অৰ্থাৎ 1022 লগত এই 200 অৰ্থাৎ কিমান হ'বগৈ সংখ্যাটো 1022 ইয়াত এই 2 লিখা আৰু এই 11 কেইটা কি হৈ যাবগৈ 00 হৈ যাব হয়নে অৰ্থাৎ 211টো কাৰ ওচৰত হ'ব 200ৰ ওচৰত হ'ব হয়নে এতিয়া চোৱা এই সংখ্যাটো ক'ত লিখা আছে চোৱা 102200 হয়নে অৰ্থাৎ চি নাম্বাৰটো আছে তাৰমানে কি হ'ব 49ৰ চিটো কি হ'বগৈ এনচাৰটো শুদ্ধ হ'ব ডি নাম্বাৰটো নহয় চি নাম্বাৰটো এনচাৰটো শুদ্ধ হ'বগৈ 49ৰ তাৰপিছত 50 নম্বৰটো চোৱা কি কৈছে 11p = 132 অৰ্থাৎ 132 সমীকৰণটোৰ বীজ কোনটো হ'ব ইয়াৰ কোনটো অৰ্থাৎ এই 11ৰ লগত p মানে এনেকুৱা এটা সংখ্যা আমি পূৰণ কৰিব লাগিব 11ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে আমি কি পাম 132 এতিয়া চোৱা 11ৰ লগত 11 যদি পূৰণ কৰি কিমান পাম 121 পাম এই 11ৰ লগত 12টো পূৰণ কৰি চোৱাচোন 11ৰ লগত 12 পূৰণ কৰি চোৱা কিমান পাওঁ 2 1 গুণ 2 2 1 গুণ 2 তাৰপিছত এটা কৰি এই দিয়ে 1 1 গুণ 1 1 1 গুণ 1 এতিয়া যোগ কৰা 2 2 1 3 আৰু 1 1 অৰ্থাৎ চোৱা আমি কিমান পাই গ'লোঁ 132 তাৰমানে এই পি মানে কিমান হ'ব 12 অৰ্থাৎ বি নাম্বাৰটো কি হ'ব শুদ্ধ তাৰপিছত চোৱা তলৰ চিত্ৰটোত কেইডাল ৰেখাখণ্ড আছে ইয়াত ৰেখাখণ্ড কেইডাল আছে চোৱা ইয়াত এডাল 2ডাল 3ডাল 4ডাল এতিয়া চোৱা এই এৰ পৰা চি আন এডাল আৰু এই ডিৰ পৰা বিলৈ আন এডাল ৰেখাখণ্ড আছে অৰ্থাৎ কেইডাল ৰেখাখণ্ড আছে 6ডাল অৰ্থাৎ চি নাম্বাৰটো কি হ'ব শুদ্ধ হ'বগৈ তাৰপিছত চোৱা 52টো এটা আয়তৰ দিশ 6 চেণ্টিমিটাৰ
আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ হ'লে আয়তটোৰ পৰিসীমা কিমান হ'ব? আমি জানো যে আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো কিমান আছিলে 2 প্লাছ প্লাছ নহয় 2 পূৰণ দিক যোগ প্ৰস্থ। এই দুই লিখা পূৰণ লিখা। এতিয়া দিকটো কিমান দি আছে চোৱা, দিক 6 চেণ্টিমিটাৰ, ইয়াত 6 লিখা, যিহেতু ইয়াত যোগ চিন দি আছে ইয়াত যোগটো লিখা, আৰু প্ৰস্থ কিমান আছে 4, ইয়াত 4 লিখা। এতিয়া 2 লিখা পূৰণ এই ব্ৰেকেটত থকা সংখ্যাকেইটা যোগ কৰি লোৱা, 6 4 কিমান 10। এতিয়া 10ৰ লগত 2টো কি কৰা পূৰণ কৰা, 10 দুগুণ কিমান 20, আৰু যিহেতু ইয়াত কি দি আছে চেণ্টিমিটাৰ দি আছে, ইয়াত চেণ্টিমিটাৰটো লিখি দিয়ে চেণ্টিমিটাৰ, অৰ্থাৎ 20 চেণ্টিমিটাৰ ক'ত আছে চোৱা, এ নাম্বাৰটোত আছে, তাৰমানে এ নাম্বাৰটো কি হ'বগৈ এনচাৰটো ৰাইট হ'ব। 53টো চোৱা কি কৈছে, তলৰ সচিত্ৰ লেখে কোনো এখন বিদ্যালয়ৰ শ্ৰেণী অনুসৰি ইক' ক্লাবৰ সদস্য চিহ্নিত কৰিছে, আৰু ইয়াত কি দিছে চোৱা, এনেকুৱা এটা মূৰে কি দেখাব 10জনক বুজাব, হয়নে? অৰ্থাৎ এনেকুৱা এটা মূৰে কি বুজাব 10জন সদস্যক বুজাব। এতিয়া চোৱা ইয়াত কি কৈছে, কোনটো শ্ৰেণীৰ সদস্যৰ সংখ্যা দশম শ্ৰেণীৰ সদস্যৰ সংখ্যা 4 গুণ হ'ব? দশম শ্ৰেণী ইয়াত চোৱা এটা কি দি আছে মাথা দি আছে, হয়নে? অৰ্থাৎ এটা মূৰ দি আছে, এটা মূৰে কেইজনক বুজায় 10জনক বুজায়। এতিয়া কি কৈছে চোৱা, কৈছে 4 গুণ, এই 10টোৰ লগত আমি কি কৰিম 4টা গুণ কৰিম, অৰ্থাৎ 4 গুণ কৰিম, 10ৰ লগত 4 গুণ কৰা, 4 গুণ কিমান 40। এতিয়া চোৱা 40টো ক'ত হ'ব চোৱাচোন, ইয়াত আছে 10টা, ইয়াত 10টা, হয়নে? 10 10 20, 20 10 30, 30 10 40, তাৰমানে কোনটো ক্লাছ হৈছেগৈ 6, তাৰমানে 6টো ক'ত আছে এ নাম্বাৰটো, এইটো কি হ'বগৈ এ নাম্বাৰটো এনচাৰটো ৰাইট হ'বগৈ, হয়নে? অৰ্থাৎ এইটোৰ 4 গুণ কোনটো হ'ব চোৱা, এইটো হয়নে? এইটো 4 গুণ, তাৰমানে কি হ'ব ক্লাছ 6টো কি হ'বগৈ ইয়াৰ 4 গুণ হ'ব। তাৰপিছত চোৱা 54টো, এটা ত্ৰিভুজৰ সৰ্বাধিক কেইটা সমকোণ থাকিব পাৰে? এতিয়া চোৱা সমকোণ মানে 90 ডিগ্ৰী। চোৱা ইয়াত এখন কি কৰিলোঁ ত্ৰিভুজ আঁকিলোঁ, এইখন বেছি সৰু হৈ গ'ল। সমকোণ মানে এই ইয়াত, অৰ্থাৎ ইয়াত 90 ডিগ্ৰী, হয়নে? আমি জানো যে ত্ৰিভুজৰ 3খন কোণ যদি কি কৰোঁ আমি যোগ কৰোঁ তেতিয়া কিমান হ'ব লাগিব 180 হ'ব লাগিব। ইয়াত কি হৈছেগৈ এই এখন কোণ, অৰ্থাৎ সমকোণ মানে 90 ডিগ্ৰী হ'বগৈ, অৰ্থাৎ এখন কোণ যেতিয়া কি হ'বগৈ 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিবা যে এটা ত্ৰিভুজৰ সৰ্বাধিক কেইটা সমকোণ থাকিব পাৰে, এটাই কি থাকিব পাৰে সমকোণ থাকিব পাৰে, অৰ্থাৎ 54ৰ এনচাৰটো কি হ'ব বি। তাৰপিছত চোৱা 55, চতুৰ্ভুজৰ মাত্ৰ এযোৰ বাহু সমান্তৰাল হ'লে চতুৰ্ভুজটোৰ নাম কি? চতুৰ্ভুজটো কি বুলি কোৱা হয় ট্ৰেপজিয়াম বুলি কোৱা হয়। যেতিয়া কি হ'ব চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল হ'ব তেতিয়া তাক কি বুলি কোৱা হয় ট্ৰেপজিয়াম বুলি কোৱা হয়। এইটো 55ৰ এটো দিবা। তাৰপিছত পি কিউ আৰ এছ ট্ৰেপজিয়ামৰ কৰ্ণ দুডাল চোৱা, কৰ্ণ কি কি আছে, এইখন এখন কি ট্ৰেপজিয়ামৰ ছবি, ট্ৰেপজিয়ামৰ কৰ্ণ এই যে ভিতৰত যে দুডাল আছে এইখিনি কি বুলি কয় কৰ্ণ বুলি কয়। কৰ্ণ কি কি আছে পি আৰ আৰু কি আছে চোৱা এছ কিউ, হয়নে? ইয়াত আছে এছ আৰু কি কিউ। এতিয়া চোৱা পি আৰ আৰু এছ কিউ ক'ত আছে চোৱাচোন, এইটো পি আৰ আৰু কি আছে কিউ এছ বা এছ কিউ একেই, হয়নে? কিউ এছ, তাৰমানে এই ডি নাম্বাৰটো কি হ'ব শুদ্ধ হ'বগৈ, কিউ এছ বা এছ কিউ যিকোনো এটা লিখিলে হ'ল। এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰটো এনচাৰ। 56ৰ কি হ'বগৈ ডিটো এনচাৰ হ'বগৈ। তো 57টো চোৱা, বৰ্গাকৃতি বাগিচা এখনৰ বাঁহৰ দিক 10 চেণ্টিমিটাৰ, বাগিচাখনৰ বেৰ দিবলৈ প্ৰতি মিটাৰত 120 টকা হ'লে মুঠ খৰচ কিমান হ'ব? অৰ্থাৎ চোৱা ইয়াত কি আছে, ইয়াত এখন কি আছে বৰ্গাকৃতি মানে বৰ্গাকৃতি হ'লে কি হ'ব তাৰ চাৰিটা চাইড কি হ'ব সমান হ'ব। ইয়াত বৰ্গাকৃতি এখন বাগিচা আঁকিছোঁ, বাগিচাখনত কি কৈছে চোৱা এখন বাঁহৰ দিক, অৰ্থাৎ এই চাইডৰ দিকটো কিমান আছে 10, কিমান দি আছে 10 মিটাৰ। আমি জানো যে বৰ্গৰ চাৰিটা চাইড কি হয় সমান, অৰ্থাৎ এই চাইড যদি 10 হয় এই চাইডে কিমান হ'ব 10 হ'ব, এই চাইডে কিমান 10 হ'ব, এই চাইডে 10 হ'ব। অৰ্থাৎ চোৱা এই গোটেইখিনি যোগ কৰিলে আমি কিমান পালোঁ 10 20 30 40, হয়নে? কিমান পালোঁ 40। বাগিচাখনৰ বেৰ দিবলৈ প্ৰতি মিটাৰত 120 টকা হ'লে মুঠ খৰচ কিমান হ'ব? এতিয়া চোৱা পৰিসীমাটো কিমান পাইছোঁ আমি 40 পাইছোঁ। এতিয়া 1 মিটাৰত খৰচ কিমান হয় 120, তেতিয়া 40 মিটাৰত কি হ'ব বেছি হ'ব, বেছি হ'লে কি কৰিম আমি 120ৰ লগত 40টো কি কৰিম পূৰণ কৰিম, 120ৰ লগত 40টো পূৰণ কৰি দিয়া। যিহেতু পিছপিনে 0 আছে 0 কেইটা আমি 5ত পূৰণ কৰিম, 4 2 গুণ 8, 4 1 গুণ 4, পিছপিনে যিহেতু দুটা 0 আছে কি কৰে দুটা 0 লিখি দিয়া। কিমান পালোঁ চোৱা 4800, তাৰমানে কি হ'ব চি নাম্বাৰটো শুদ্ধ। ইয়াৰ পিছত 58টো চোৱা, বিদ্যালয়ৰ প্ৰথম সামগ্ৰিক মান নিৰূপণত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ বিষয়ভেদে প্ৰাপ্ত নম্বৰ দণ্ডচিত্ৰ অনুসৰি কোনখন তালিকাই প্ৰতিপন্ন কৰিছে? ইয়াত কৈছে 1 একক দৈৰ্ঘ্যত কিমান মাৰ্ক 10 মাৰ্ক, হয়নে? অৰ্থাৎ এই 0ৰ পৰা 10লৈ কিমান 10 মাৰ্ক। এতিয়া চোৱা ইংৰাজীত কিমান মাৰ্ক পাইছে চোৱা, ইংৰাজীত কিমান পাইছে চোৱা 40 মাৰ্ক পাইছে, হয়নে? চোৱা যিহেতু কি আছে দণ্ডচিত্ৰটো কি হৈছে এই 40ত পৰিছে, হয়নে? সমান হৈছে 40ৰ সমান হৈছে, সেইকাৰণে ইংৰাজীত কিমান মাৰ্ক পাইছে 40। এতিয়া চোৱা ইংৰাজীত ইয়াত আছে 80, তাৰমানে এটো নহ'বগৈ, ইয়াত বিটোত কিমান আছে 60, এইটো নহ'বগৈ, চিটোত কিমান আছে 40, ডিটোত 40 আছে, হয়নে? এতিয়া চোৱা গণিতত কিমান মাৰ্ক পাইছে চোৱাচোন, গণিতত পাইছে কিমান 60, হয়নে? 60টো ক'ত আছে চোৱা গণিতত, যিহেতু চি নাম্বাৰটোত 55 আছে তাৰমানে এইটো নহ'বগৈ, তাৰমানে কোনটো হ'ব আমাৰ ডি নাম্বাৰটো, হয়নে? এইটো আছিলে 58ৰ ডিৰ এনচাৰ। চ' যিহেতু আমাৰ কি আছিলে 58লৈকে আছিলে গণিতৰ প্ৰশ্নকেইটা, এইকেইটাই আছিলে আমাৰ এনচাৰকেইটা। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা।
ধন্যবাদ। আৰু এয়া আছিলে আমাৰ গুণোৎসৱ 2025ৰ ছেকেণ্ড ফেজৰ প্ৰথম দিন। এয়া আছিলে প্ৰথম দিনৰ প্ৰশ্ন কাকতখন।